সোণাৰীত পুনৰ আৰক্ষীৰ খাকী পোছাকত কালিমা খানিলে আৰক্ষী জোৱানে। সোণাৰীৰ পথৰ পেভাৰ ব্লক চুৰি কৰি আৰক্ষী জোৱানসহ আৰক্ষীৰ জালত পৰিল ৭ যুৱক। আটকাধীন আৰক্ষী জোৱানজন প্ৰথম আৰক্ষী বেটেলিয়ন তথা টেঙাপুখুৰী আৰক্ষী চকীত কৰ্মৰত ক্ষীৰোদ ভূঞা। লগতে আটক কৰা হৈছে প্ৰতিম মোহন, বিপ্লৱ গগৈ, সুশীল বৰ্মন, প্ৰাঞ্জল ডেকা, দেৱপ্ৰসাদ ফুকন আৰু ভাস্কৰজ্যোতি ডেকা ফুকনক। চৰাইদেউ আৰক্ষীয়ে আটক কৰিছে আটাইকেইজনকে। পঞ্চায়ত নিৰ্বাচনৰ সুযোগ লৈ চৰাইদেউৰ গড়চাৰী আলিৰ পৰা জজলি পাঁচআলি পথত থকা পেভাৰ ব্লক চুৰি কৰাৰ অভিযোগ যুৱককেইজনৰ বিৰুদ্ধে আৰক্ষীয়ে জব্দ কৰিছে চুৰি কাৰ্যত ব্যৱহৃত এখন ট্ৰেক্টৰ আৰু আন দুখন বাহন। নামঘৰৰ কাৰণে এতিয়া ব্লক উঠাইছিলে, মোক হেৰি গাড়ী মাতি দিছিলে। তাৰমানে সেই গাড়ীখন ক'লৈ নিয়া নহ'লে আৰু তেতিয়া সেই পালেগৈ, পোৱাৰ লগে লগে আমাক লৈ আনিলে। মৰাণজান, দক্ষিণ মৰাণজান ৰাস্তাৰ পৰা তেওঁলোকে উঠাই থৈছিলে, ৰাইজৰ গাঁৱৰ ৰাইজে তেওঁলোক পলাই দিলে। আমাৰ গাড়ী যে থাকিলে সেইকাৰণে আমাকে ধৰিছিলে। আপোনাৰ কি গাড়ী আছিলে? মোৰ এচি এখন আপোনাৰ গাড়ীখন ধৰিছে নেকি? ধৰিছে। কালি কোনে ধৰিছে আপোনালোকক? এই হেৰি কেইখন গাড়ী আছিলে? মুঠত 3খন আছে। তিনিখনে আনিছে। আপোনালোকৰ এই পুলিচজনক কি কাৰণে ধৰিলে? পুলিচ এজন আছে আপোনালোকৰ? তেওঁ ঘৰত আহি আছিলেহি। তেওঁ সেই কামত গৈছিলে নেকি? কামত যোৱা নাই তেওঁ। নহয়, সেই ব্লক উঠাবলৈ নাই যোৱা। তেওঁ হেৰি তেওঁ ডিউটি আছিলে হয় মৰাণত। হেৰি কি বুলি কয়, এতিয়া আপোনালোক টোটেল কেইজন ধৰিছে? 7জন। মই একো নাজানো এই কথাটো। মোক ৰাতি আপুনি পুলিচত হয়, মই ৰাতি ক্ষীৰোদ ভূঞা। কোনে ধৰিছে আপোনালোকক? হা, কোনে ধৰিলে? চাই আনিছিলে। মই টেঙাপুখুৰী যিটো ৰাস্তা পেভাৰ ব্লক আপোনালোকে মই নাই, সেইটোত নাই। কোনে উঠাইছিলে? সেইবোৰ মই নাজানো একো। মই শুই আছিলোঁ, ডিউটিৰ পৰা আহি পিনি মই শুনিছিলোঁ। ট্ৰেক্টৰখন আপোনাৰ নেকি? ট্ৰেক্টৰ মানে মোৰ নহয়, বেলেগ এজন আছিলে। সেই ট্ৰেক্টৰখন ব্যৱহাৰ কৰা হৈছিলে? সেইটো মই সিমানখিনি নাজানো, মই ডিউটিৰ পৰা আহিছিলোঁহে। যোৱাকালি মানে আমি ইলেকশ্যন ৰিলেটেডৰ মানে এলজিডি কৰি থকাৰ অৱস্থাত আমি ৰাতি প্ৰায় 10:30মান বজাত খবৰ পাইছিলোঁ যে কিছুমান মানুহে জজলি পাঁচআলিৰ পৰা যিটো দিচাংপানী ৰোডটো, যিটো মানে আপোনাৰ ষ্ট'নবিলাক কি কৰিছে, খনন কাৰ্য কৰিবলৈ তেখেতে অবৈধভাৱে লৈ যাব বিচাৰিছে। সেই অনুভৱটো পাই পেলাই মই লগে লগে ষ্টাফৰ ঘটনাস্থলী উপস্থিত হৈ পেলাই মই দেখা পালোঁ তাত বহুতো মানুহে একত্ৰিত হৈ পেলাই এই যিটো মানে আপোনাৰ পকাৰ ইটাটো, সেইটো মানে আপোনাৰ লোহাৰ ডাম্পাৰ দি পেলাই খান্দি পেলাই গাড়ীত লোড কৰি লৈ যাব বিচাৰিছিলে। তেতিয়া মানুহ দেখা পাই পেলাই মই লগে লগে আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ SP ছাৰক জনালোঁ, এডিচনেল SP ছাৰক জনালোঁ আৰু CI মহোদয়কো জনোৱা হৈছিলে। আৰু সেইমতে তেখেতলোক আহি ঘটনাস্থলীত উপস্থিত হৈছিলে। আৰু আমি সমূহ একেলগে আমি এটা অভিযান কৰিছিলোঁ। অভিযান কৰাৰ পিছত আমি হাতে লোটে 7জন লোকক ধৰিবলৈ আমি সক্ষম হৈছিলোঁ।